জিন্দাবাদ 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 আমিনুল ইসলাম জিন্দাবাদ 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 মুজাম্মেল হোসেন জিন্দাবাদ 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 জাতীয় কংগ্রেস দলে একটা নিয়ম কৰিছিল যে ব্লক কংগ্ৰেছৰ সভাপতি 50 বছৰৰ তলত হ'ব লাগিব। গতিকে দলেও বিচাৰিছে যে যুৱকসকল ওলাই আহক। দলৰ এইটো এটা ক্ৰাইটেৰিয়া উলিয়াইছে যে আমাৰ যুৱকসকল ওলাই যুৱশক্তি যেতিয়া আমাৰ লগত থাকিব আমি শত্ৰুক পৰাভূত কৰিবলৈ সহজ হ'ব। গতিকে আজি তেখেতসকলে দায়িত্ব লৈ আমাৰ মাজত আহিছে, আমি তেখেতসকলক আঁকোৱালি লৈছোঁ। শুভেচ্ছা জ্ঞাপন। ধন্যবাদ। প্ৰথমেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা মহোদয়, আমাৰ নগাঁও লোকসভাৰ সাংসদ শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া প্ৰমুখ দুয়োজনকে নৱনিযুক্ত সভাপতি হিচাপে ধিং ব্লক কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আজিৰ সভাত উপস্থিত যিখিনি কৰ্মকৰ্তা আমাৰ লগত আজি সহযোগ কৰিছে, আজি ইমান ৰোজা মাহটো মুছলমান মানুহৰ পবিত্ৰ দিন, ৰোজা ৰখাৰ পিছতো গোটেই দিনটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ উন্নতিৰ হকে যিখিনি কাম কৰিছে তাৰ কাৰণে চবকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ধিংবাহী যিখিনি মোৰ দাদা সম্পৰ্কীয় দাদাহঁত আছে, তেওঁলোককো মোৰ ফালৰ পৰা নৱনিযুক্ত সভাপতি হিচাপে মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আজি বহুদিন ধৰি তেওঁলোকে কষ্ট কৰি আছে। গতিকে আজি আমাৰ এটাই অনুভৱ হৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত ৰাইজৰ স্বাৰ্থত দলটো কেনেকৈ আগুৱাই নিব পাৰি তাৰ প্ৰতিশ্ৰুতিৰে আজি আমি ঐক্যবদ্ধ হৈছোঁ আৰু এইটোৱে আজিৰ সভাখনৰ মূল উদ্দেশ্য। আজি যিহেতু মই সভাপতি হিচাপে নিযুক্তি পাইছোঁ নিজিং BCCৰ, অনুভৱটো এনেকুৱাই হৈছে, বহুত ভাল লাগিছে। কাৰণ আজিৰ দিনটো মোৰ কাৰণে যেন এটা পুনৰ জন্ম লোৱা দিনৰ নিচিনা হৈছে। মোৰ নিচিনা এটা 57 ঘৰৰ ল'ৰা আহি ব্লক প্ৰেচিডেণ্ট হৈছোঁ আৰু আমাৰ নগাঁও লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ছাৰৰ নেতৃত্বত তেখেতৰ বলিষ্ঠ পদক্ষেপত মই আহি আজি যুৱ কংগ্ৰেছৰ পৰা আৰম্ভ কৰি আজি ব্লক কংগ্ৰেছত আহি সভাপতি হ'লোঁ। গতিকে তেখেতলৈ মই ধন্যবাদ জনালোঁ। লগতে মই ধন্যবাদ জনালোঁ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ছাৰলৈ, তাৰ লগত ধন্যবাদ জনালোঁ নগাঁও DCC প্ৰেচিডেণ্ট প্ৰশান্ত শইকীয়া ছাৰলৈও। তেখেতসকলৰ বলিষ্ঠ নেতৃত্বত মোৰ নিচিনা এটা অধমক যে তেখেতে বাছি ল'লে যে এও কংগ্ৰেছত থাকিলে কংগ্ৰেছত চবকে লৈ কাম কৰিব পাৰিব, তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। আৰু মই মোৰ ৰাইজক, ধিং সমষ্টিৰ ৰাইজক এটাই অনুৰোধ জনাম, মোৰ দাদা হবিকুল ইছলাম চাহাব তেখেত ধিং BCCৰ প্ৰেচিডেণ্ট হৈছে। আমাৰ মাজত এটা মিল আছে, সমিলত আমি কাম কৰিব পাৰিম। আৰু মই ভাবোঁ আজিৰে পৰা ধিং সমষ্টিৰ প্ৰতিটো ঘৰে ঘৰে কংগ্ৰেছৰ ৰণদং কৌশল বাজিব। আৰু তলা চাবিৰ যিটো অৱস্থা আছিল, তলা চাবি আমি এতিয়া আমাৰ চাবি দি খুলি কংগ্ৰেছৰ পতাকা উত্তোলন কৰা হ'ব ঘৰে ঘৰে।